শিৱসাগৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান চলে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ চৰকাৰী বাসগৃহত চলে এই অভিযান সিইও অশ্বিনী কুমাৰ দলেৰ বাসগৃহত অভিযান চলাই বিশেষ তদাৰকী কোষে প্ৰাতঃভ্ৰমণলৈ গৈ থাকোতে আটক কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ ছজনীয়া এটি দলে অভিযান চলাইছিল অভিযানত দলটো সহায় কৰিছে শিৱসাগৰ আৰক্ষীক সো ভিজুৱেলছ আমি আপোনালোকক দেখুৱাইছো প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে তেখেতক যেটো আটক কৰা হৈছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আটক কৰিছে আমি সবিশেষ জনাৰ চেষ্টা কৰিম শিৱসাগৰত যেটো মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে এই অভিযানটো চলাইছিল জয়জ্যোতি গগৈ আছে লাইভত জয়জ্যোতি আমি সবিশেষ জানিবলৈ বিচাৰিছো কেনে ধৰণে আসলতে অভিযান চলিছিল তেখেতৰ বিৰুদ্ধে কেনে ধৰণৰ অভিযোগ আছে আটাইখিনি কথা আপোনাৰ পৰা জানিম নিশ্চয় শ্যামলী শিৱসাগৰ আৱৰ্ত ভ্ৰমণত কালি মুখ্যমন্ত্ৰী তদাৰকী কোষৰ এটা দলে বাহৰ পাতিছিল আৰু আজি পুৱাৰ ভাগত শিৱসাগৰ জিলা পৰিষদৰ যিগৰাকী মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলে প্ৰাতঃভ্ৰমণৰ পৰা ঘূৰি অহাৰ পথতে বৰ্ডিং খেলপথাৰত তেওঁ প্ৰাতঃভ্ৰমণ কৰিব গৈছিল আৰু তাৰ পৰা ঘূৰি অহাৰ পথতে তেওঁক আটক কৰিছে চিএম ভিজিলেন্সৰ দলটোৱে আৰু প্ৰায় 4 ঘণ্টা ধৰি এই ঘৰটো তেওঁ যেটো চৰকাৰী বাসভৱন জিলা পৰিষদৰ তেওঁৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে ইয়াতে তেওঁ আছিল আৰু এই ঘৰটোতে এই মুহূৰ্তত প্ৰায় 4 ঘণ্টা ধৰি মুখ্যমন্ত্ৰী তদাৰকী কোষৰ ছজনীয়া এটা দলে এগৰাকী উপ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত অভিযান অব্যাহত আছে ভিতৰত কি চলিছে এই মুহূৰ্তলৈকে জানিব পৰা নাই যদিও এক বিশেষ সূত্ৰই আমাক এটা কথা জানিবলৈ দিছে যে শিৱসাগৰ জিলা পৰিষদত চৰকাৰী আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছিল তাৰ অভিযোগ আছিল আৰু হেউতিয়াকৈ বিগত বছৰত তেওঁ দিচাং ফেষ্টিভেলকে ধৰি বহুকেইটা কাৰ্যসূচীৰ সৈতে জড়িত আছিল যাৰ হিচাপ নিকাচ আজি পৰ্যন্ত নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে গতিকে আয়তকৈ তেওঁ সামঞ্জস্যহীন সম্পত্তি এই আটাইকেইটা বিষয়ক লৈ এই চিএম ভিজিলেন্সৰ দলে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে শিৱসাগৰৰ চৰকাৰী বাসভৱনত অভিযান অব্যাহত ৰখাৰ লগতে গোগামুখত থকা ধেমাজিৰ গোগামুখত থকা তেওঁ যি পিতৃগৃহ সেই পিতৃগৃহটো ইতিমধ্যে অভিযান অব্যাহত ৰখাৰ খবৰ আহিছে গুৱাহাটীৰ পাঞ্জাবাৰীৰ তেওঁ আন এটা বাসভৱনতো এই অভিযান চলাৰ খবৰ আহিছে কিন্তু ইয়াৰ লগতে আৰু দুটা বিশেষ কথা আমি ক'ব লাগিব যে ৰাজনৈতিক ষড়যন্ত্ৰ বলি হোৱাৰ সম্ভাৱনা কিন্তু নুই কৰিব নোৱাৰি কাৰণ এই কাৰণে নুই কৰিব নোৱাৰি তেওঁ শেহতীয়াকৈ কংগ্ৰেছ দলৰ পৰা অহা 2026 চনৰ বিধানসভা নিৰ্বাচনত ঢকুৱাখানা সমষ্টিৰ এগৰাকী প্ৰাৰ্থী হিচাপে নিজকে প্ৰক্ষেপ কৰিবলৈ গৈ আছিল আৰু ইয়াত চৰকাৰী বন্ধ পালে বা প্ৰতিটো শনিবাৰে তেওঁ নিজৰ সমষ্টিলৈ গৈছিল তাৰ ৰাইজৰ সৈতে মত বিনিময় কৰিছিল বা কুচকাৱাজ অব্যাহত ৰাখিছিল দিল্লীলৈ তেওঁ একাধিকবাৰ গৈছে এই সংক্ৰান্ততে গতিকে তাৰ পাছত এনেধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰ বলি হোৱাৰ সম্ভাৱনাও এটা সূত্ৰই কিন্তু নুই কৰা নাই ঠিক একেদৰে উজনি অসমৰ আটাইতকৈ যিখন বৃহৎ গৰু বজাৰ এই গৰু বজাৰখন আছে বৰ্তমানৰ থাওৰা সমষ্টি আৰু নতুন ডিমৌ সমষ্টিৰ অন্তৰ্গত ৰাজমাই গৰু বজাৰখনৰ সিন্ডিকেটক লৈ বিভিন্ন সময়ত সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈ আহিছে তাত উত্থাপিত হৈ আহিছে স্থানীয় বিধায়কগৰাকীৰ নামো সুশান্ত বৰগোহাঁইৰ নামো সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে গতিকে এনে ক্ষেত্ৰত কোনো ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'ব পাৰে নেকি এনেধৰণৰ কথাও নুই কৰা নাই আন এক সূত্ৰই গতিকে এই মুহূৰ্তত আমি দেখাইছোঁ এই মুহূৰ্তত শিৱসাগৰ আৰক্ষীৰ এটা দল ইয়াত উপস্থিত আছে আৰু চিএম ভিজিলেন্সৰ ছজনীয়া দলটোৰ সৈতে কিছু সময়ৰ পূৰ্বে খাদ্য লৈ যোৱা হৈছে ভিতৰতে তেওঁলোকে খাদ্য গ্ৰহণ কৰিছে অচিনী দলে খাদ্য গ্ৰহণ কৰোৱা হৈছে আৰু কিছু সময় লাগিব ইয়াৰ দলটো ওলাই অহাৰ সময়লৈকে আমি অপেক্ষা কৰিছোঁ তেওঁলোকে প্ৰকৃততে কি মন্তব্য কৰে কিন্তু এটা কথা ক'ব পাৰি যে যদিহে কোনো তথ্য প্ৰমাণ লাভ কৰে বৰ্তমান আটক কৰি ৰখা এগৰাকী অচিনী দলে আজি গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি আৰু তাৰ বাবে আমি কিছু সময় অপেক্ষা কৰিব লাগিব কিন্তু এটা কথা নিশ্চিত যে শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দীঘলীয়া সময়খিনিত শিৱসাগৰত ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনিত কেলেংকাৰী সংঘটিত হৈছে তাৰ বা বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছে আমিও বহু বা বাতৰি পৰিৱেশন কৰিছোঁ গতিকে ৰাইজৰ অভিযোগ আছে বিভিন্ন দল সংগঠনৰ অভিযোগ আছিল যে এইগৰাকী বিষয়াই বিভিন্ন সময়ত বিভিন্ন দুৰ্নীতি সংঘটিত কৰিছিল আৰু এটা উল্লেখযোগ্য কথা যে তেওঁৰ চাকৰিকালৰ সৰ্বাধিক সময় কিন্তু এইখন জিলাতে বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছে অতিৰিক্ত উপায়ুক্ত হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছে শিৱসাগৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছে আৰু দীঘলীয়া সময় তেওঁ জিলা পৰিষদৰ যি মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছে গতিকে তেওঁৰ অধীনত ৰূপায়িত হোৱা বিভিন্ন চৰকাৰী আঁচনিৰ কেলেংকাৰী সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছিল কেলেংকাৰী হোৱাৰ আৰু এনেধৰণৰ কিছু বিষয় লৈ কিছু অভিযোগক লৈ এই চিএম ভিজিলেন্সৰ যি অভিযান এই অভিযান চলাৰ সম্ভাৱনা নিশ্চিত হৈ পৰিছে এই মুহূৰ্তত শ্যামলী হয় জয়জ্যোতি গগৈ ধন্যবাদ জনাইছোঁ আপোনাক